যেইদিনা দেখিছিলো হস্তিনা ৰাস্তাবল সেইদিনা মন মোৰ থৌকি বাথো কি যে সুন্দৰ হস্তিনা ৰাস্তাবলবোৰ ধনবৰ সেইদিনা এবাৰ তোলৈ মনত পৰে এবাৰ হস্তিনা ৰাস্তাবললৈ কি যে সুগ্ৰহী কি যে সুন্দৰ হস্তিনা ৰাস্তাবলৰ ঘোঁৱাবোৰ মনে মনে সেইদিনাই মই কৰিলো প্ৰতিজ্ঞা তোকে হস্তিনা ৰাস্তাবলৰ ঘোঁৱাবোৰতকৈ খুৰ্চি আৰু সুগ্ৰহী কৰি তুলিম বুজিছ ধনবৰ তোকে এনেদৰে সজাই পৰাই তুলি ৰজা ঘৰিয়াই এবাৰ দেখিলে মোৰ যায় ধনবৰ তোক লৈ মাত্ৰ মোৰ এটাই ইচ্ছা তোক ৰজাৰ ঘৰৰ স্থান দিয়া আৰু মই জানো তই এই আশা মোৰ এদিন নহয় এদিন পূৰণ কৰিবি তই এই আশা মোৰ এদিন নহয় এদিন পূৰণ কৰিবি বল ধনবৰ তোক সৰু ৰাজধানী কাষতে ৰাখি থৈ আহো যাতে ৰজা ঘৰিয়াই আহিলে তোৰ চকুত পায় বল ধনবৰ বল অশ্বমেধ মহাযজ্ঞৰ বাবে এই অক্ষয় হব উগ্ৰ তুৰংগ অশ্ব দেখি মনে মোৰ হয় অনুমান অশ্ব পালক অতি নিকট পুৰস্কৃত কৰি অশ্ব পালকক লৈ যাওঁ অশ্ব হস্তিনাপুৰলৈ নিশ্চয় এই অশ্ব অতি দ্ৰুত বেগী হব নাযাওঁ লৈ যাওঁ ইয়াক আহিছ হৰিণৰ সন্ধান বিচাৰি নাজাননে বৈশ্বাস বৃহৎ টকৰ আয়ত্তাধীন এই স্থান গতিকে এই অশ্ব মোৰ এৰিলে
এলিয়াছ আছে মোৰ বৃহৎ উদ্দেশ্য সাবিথে মই একোকে নাজানো মোক লাগে অশ্ব মহাযজ্ঞৰ বাবে যদি শক্তি আছে শৰীৰ আছে যুদ্ধ কৰি হস্তগত কৰে অলক্ষণীয় অশ্ব যুদ্ধ